গোৱালপাৰাত মুখ্যমন্ত্ৰী দুৰ্নীতি নিবাৰক শাখাৰ অভিযান। জিলা কৃষি বিষয়াৰ কাৰ্যালয়ত মুখ্যমন্ত্ৰী দুৰ্নীতি নিবাৰক শাখাৰ এটি দলে আজি আবেলি ভাগত অভিযান চলাই কৃষি বিষয়া বুদ্ধেশ্বৰ দাসক 20,000 টকা উৎকোচ লওঁতে হাতে লোতে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ভিজিলেন্সৰ দলে। কৃষি বিভাগৰ এগৰাকী ঠিকাদাৰক কাম দিয়াৰ কাৰণে কৃষি বিষয়াগৰাকীয়ে বিচাৰিছিল টকা। ঠিকাদাৰক টকা দিবলৈ লওঁতেই দুৰ্নীতি আৰু তদাৰকী শাখাই হাতে লোতে গ্ৰেপ্তাৰ কৰে কৃষি বিষয়া বুদ্ধেশ্বৰ দাসক। গোৱালপাৰাৰ পৰা জাহিদুল ইছলামৰ প্ৰতিবেদন এনিভাৰল 24। নিবিৰ নিবিৰ কিনো অনবৰত লাগি থাকা? ক'তনো লাগি আছো? ইমান সময় হ'ল বাথৰুমতে সোমাই আছ। তোৰ আজিকালি কি হৈছে বাবা? কথা এটাও ভালকে নাপাত। নিচাসক্ত ব্যক্তিক নিচামুক্ত কৰাৰ বাবে যোগাযোগ কৰক। ৰাষ্ট্ৰীয় টোল ফ্ৰী নম্বৰ 1800-1100-31। জিলা প্ৰশাসন আৰু জিলা সমাজ কল্যাণ বিভাগ, কামৰূপ মহানগৰ, অসম চৰকাৰৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।